আজি এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম। আজি আমি এইটো ভিডিঅ'ৰ জৰিয়তে আপোনালোকক জনাই দিম যে যিসকল খেতিয়ক আছে বা কৃষক আছে তেওঁলোকৰ বাবে আহিছে ভাল খবৰ। আপোনালোকে নিশ্চয় জানে যে PM কিষাণ আঁচনি নামৰ PM কিষাণ আঁচনিটোৰ জৰিয়তে কৃষকসকলে প্ৰতি বছৰে ৬,০০০ টকাকৈ লাভ কৰে। প্ৰতি তিনিটা কিস্তিত তেওঁলোকে ৬,০০০ টকা লাভ কৰে। যদি আপুনি PM কিষাণৰ এজন হিতাধিকাৰী হয় বা খেতিয়ক হয় বা কৃষক হয় তেনেহ'লে আপোনালোকে এই ভিডিঅ'টো ধৈৰ্য সহকাৰে শেষলৈকে চাই থাকিব। এই ভিডিঅ'টোৰ জৰিয়তে আমি আপোনালোকক জনাই দিম যে PM কিষাণৰ ২০ নম্বৰ কিস্তিৰ টকাটো প্ৰদান কৰিব গৈ আছে ভাৰত চৰকাৰে। কিন্তু ২০ নম্বৰ কিস্তিৰ টকাটো পাবৰ কাৰণে কিছুমান নীতি নিয়ম বান্ধি দিছে। এইকেইটা কাম নকৰিলে আপোনালোকে PM কিষাণৰ ২০ নম্বৰ কিস্তিৰ টকাটো লাভ নকৰে। কি নীতি নিয়ম বান্ধি দিছে আৰু কি তিনিটা কাম কৰিব লাগিব সেই কামকেইটা আমি আপোনালোকক এইটো ভিডিঅ'ৰ জৰিয়তে জনাই দিম। ভিডিঅ'টো অলপ স্কিপ নকৰাকৈ সম্পূৰ্ণৰূপে শেষলৈকে চাই থাকিব। আৰু যদি আমাৰ চেনেলটোত নতুন হয় চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। তেনেহ'লে বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম কথা হৈছে যে PM কিষাণৰ যিটো যদি নতুন এতিয়ালৈকে আপোনালোকে PM কিষাণ আঁচনিত আবেদন কৰা নাই তেনেহ'লে আপোনালোকে নতুনকৈ PM কিষাণ আঁচনিত আবেদন কৰিব পাৰিব। কেনেকৈ আবেদন কৰিব যদি আবেদন কৰিব বিচাৰে তেনেহ'লে এটা কমেণ্ট কৰি জনাই দিব। পৰৱৰ্তী ভিডিঅ'ত আমি আপোনালোকক জনাই দিম যে কেনেকৈ আবেদন কৰিব পাৰিব। দ্বিতীয়টো হৈছে যে যিসকলে PM কিষাণৰ টকা লাভ কৰি আছে তেওঁলোকৰ বাবে তিনিটা কাম কৰিব দিছে ভাৰত চৰকাৰে। নকৰিলে তেওঁলোকৰ একাউণ্টত ২০ নম্বৰ কিস্তিৰ টকাটো নোসোমায়। প্ৰথম কামটোৱে হৈছে যে EKYC কৰিব লাগিব। কিয়নো PM কিষাণ আঁচনিত বহুতো ভুৱা হিতাধিকাৰী আবেদন কৰিছিলে বা বহুতো ভুৱা হিতাধিকাৰীহে টকা লাভ কৰি আছে। সেইবাবে ভাৰত চৰকাৰে EKYCটো আনিছে যে EKYCটোৰ জৰিয়তে ভুৱা হিতাধিকাৰীসকলক চৰকাৰে অতি সহজতে ধৰিব পাৰিব। যদি EKYCটো নকৰে তেনেহ'লে হয় আপোনাৰ একাউণ্টত PM কিষাণৰ ২০ নম্বৰ কিস্তিৰ টকাটো নোসোমায়। সেইবাবে আপোনালোকে প্ৰথম কামটো ২০ নম্বৰ কিস্তিৰ টকাটো সোমোৱাৰ আগতেই EKYC কামটো আপোনালোকে কৰি লওক। নহ'লে ২০ নম্বৰ কিস্তিৰ টকাটো নাপাব। আৰু EKYCটো কেনেকৈ কৰিব যদি মোবাইলৰ জৰিয়তে EKYCটো কৰিব বিচাৰে এটা কমেণ্ট কৰি জনাই দিব। পৰৱৰ্তী ভিডিঅ'ত আমি আপোনালোকক দেখুৱাই দিম যে কেনেকৈ আপোনালোকে মোবাইলৰ জৰিয়তে EKYCটো কৰিব পাৰিব। দ্বিতীয়টো হৈছে যে PM কিষাণৰ যিটো ভেৰিফিকেশ্যন লিষ্ট ওলাইছে সেই লিষ্টত আপোনাৰ নামটো আছেনে নাই। যদি সেই লিষ্টত আপোনাৰ নামটো থাকে তেনেহ'লেহে আপোনাৰ একাউণ্টত ২০ নম্বৰ কিস্তিৰ টকাটো সোমাব। আৰু যদি লিষ্টত আপোনাৰ নামটো নাথাকে তেনেহ'লে হয়তো আপোনাৰ একাউণ্টত ২০ নম্বৰ কিস্তিৰ টকাটো নোসোমায়। সেইকাৰণে প্ৰথমতে ভেৰিফিকেশ্যন লিষ্টটো এবাৰ চাই লওক। যদি ভেৰিফিকেশ্যন লিষ্টটো চাব বিচাৰে এটা কমেণ্ট কৰি জনাই দিব। ৩ নম্বৰ পইণ্টটো হৈছে যে যিসকলে নতুনকৈ আবেদন কৰিব কেনেকৈ আবেদন কৰিব নতুনকৈ আবেদন কৰিবৰ বাবে অনলাইনৰ জৰিয়তেহে তেওঁলোকে আবেদন কৰিব পাৰিব। যদি নতুনকৈ আবেদন কৰিব বিচাৰে এটা কমেণ্ট কৰি জনাই দিব। পৰৱৰ্তী ভিডিঅ'ত আমি আপোনালোকক দেখুৱাই দিম যে কেনেকৈ আবেদন কৰিব